Hello everyone, welcome to Aspirant Aid Assam. আজি আমি ডিসকাস কৰিবলৈ লৈছোঁ Assam Geography MCQ Part 2 আৰু মই আগৰ নিচিনা ইয়াত আমাৰ কি হ'ব 2D point discussion. So আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো. So first question to হৈছে Brahmaputra river joining Tista river is known as Tista নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ Yamuna river. ঠিক আছে সো শুদ্ধ উত্তৰটো Yamuna. যেতিয়া আমি ৰিভাৰ সিস্টেম ডিটেইলছত ডিসকাস কৰিম কনসেপ্ট বেস তেতিয়া আমি একেবাৰে চাম যে ব্ৰহ্মপুত্ৰ যেতিয়া অসমৰ পৰা ওলাই আহি আপোনাৰ দেন জয়েন কৰিব তাত তিস্তাৰ লগত জয়েন হলে কি হয় গংগাৰ লগত জয়েন হলে কি হয় সুৰমা ৰিভাৰৰ লগত জয়েন হলে কি হয় এইবিলাক আমি সকলো ডিটেইলছত আলোচনা কৰিম ঠিক আছে সো ইয়াৰ এতিয়া এই কোৱেশ্চনটো শুদ্ধ উত্তৰটো হৈছে Yamuna. Next, name of the forest which is single-handedly built by Yadav Payang. Yadav Payang এককভাৱে নিৰ্মাণ কৰা অৰণ্যৰ নাম. এইটো কোৱেশ্চন বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন আৰু বহুত বাৰ আহিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মলাই ফৰেষ্ট ঠিক আছে Next, Jatinga, famous for mass suicide of migratory birds, is located in which of the following district? পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ডিমা হাছাও ঠিক আছে সো এইটো কোৱেশ্চন আগতে বহুবাৰ দেখা গৈছে সো আপোনালোকে এইটো মনত ৰাখি থৈ দিব Next, total number of districts that are on the bank of Brahmaputra river. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 21 সো ইয়াতে এটা কথা হয় যে ডিস্ট্ৰিক্ট বিলাক আপোনাৰ যেতিয়া বেংকত উঠা যায় দ্যাট মিন্স যিখন ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে তাৰ একেবাৰে ৰিভাৰখনত সুই যোৱা যিবিলাক ডিস্ট্ৰিক্ট আছে সেইবিলাক ডিস্ট্ৰিক্ট হৈছে আপোনাৰ বেংকত অৱস্থিত আৰু যিবিলাক ডিস্ট্ৰিক্টৰ এনেকুৱাকৈ বেংকত থাকে সেইবিলাকক আমি একচুৱেলি এইটো কোৱেশ্চনত কনসিডাৰ কৰিছোঁ বাট এটা কোৱেশ্চন দেখা যায় যে ব্ৰহ্মপুত্ৰ ভেলিত কিমানখন ডিস্ট্ৰিক্ট আছে সেইটোৰ এনসাৰ হয় আপোনাৰ 30 বিকজ ভেলি হলে আপোনাৰ একেবাৰে নদীটোৰ চুই যাব নালাগে তাৰ আশেপাশে এনেকৈ থকাৰ ইয়াৰ কাষৰ ডিস্ট্ৰিক্টখনৰ ভেলিৰ আন্ডাৰত ধৰা যায় ঠিক আছে সো এই যিখিনি অলপ খেলি মেলি আছে এইখিনি আপোনালোকে ভালকে মন কৰিব যদি ব্যাংক অফ দা ৰিভাৰ ব্ৰহ্মপুত্ৰ হয় তেতিয়াহলে 21 হ'ব আৰু অনলি যদি কোৱেশ্চনটো উঠে ব্ৰহ্মপুত্ৰ ভেলিত কিমান আছে বা ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে তেতিয়া 30 হ'ব ঠিক আছে সো এইখিনি মই সেইকাৰণে ডিটেইলছত দিয়ে দিছো নেক্সট The proposed Tipaimukhi dam is to be constructed over which river? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ Barak river. ঠিক আছে Next, swamp deer has a sizable population in which of the following protected areas in Assam? যে আপোনাৰ জলাভূমি হৰিণৰ যথেষ্ট জনসংখ্যা আছে যত নিম্নলিখিত কোনটো সুৰক্ষিত অসমত অলপমান ল্যাঙ্গুৱেজটো খেলি মেলি হৈছে বাট ইয়াত সুধিছে যে সোয়াম ডিয়াৰটো কোনখন অভয়াৰণ্যত আটাইতকৈ বেছিকৈ পোৱা যায় নেশ্যনেল পাৰ্কৰ আটাইতকৈ বেছিকৈ পোৱা যায় সেইটো হৈছে আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক Next, in which of the following area in Assam iron ore deposits are found? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Sandardinga Hills. এইটো আপোনালোকে একেবাৰে মনত ৰাখিব অতি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াত মই অকমান ডাটা দিব ট্ৰাই কৰিছো মিনাৰেল ওয়াইজ এন্ড ডিস্ট্ৰিক্ট ওয়াইজ কোনটো মিনাৰেল কোনখন ডিস্ট্ৰিক্টত আটাইতকৈ বেছিকৈ পোৱা যায় এইবিলাক আপোনালোকে মনত ৰখাটো দৰকাৰ বিকজ হয়তো কেতিয়াবা আপোনালোকৰ মিলাব দিব পাৰে 4টা মিনাৰেল দি দিব আৰু 4খন ডিস্ট্ৰিক্ট দি দিব আৰু এইখিনি আপোনালোকক মিলাব দিব সো এনেকুৱা ক্ষেত্ৰত আমি প্ৰপাৰলি জানিব লাগিব কোনটো মিনাৰেল কোনখন ডিস্ট্ৰিক্টত আটাইতকৈ বেছি পোৱা যায় সো আপোনালোকে পিডিএফটো আমি অলৰেডি টেলিগ্ৰাম গ্ৰুপ এণ্ড হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰিম আপোনালোকে সো কাইন্ডলি ৰিকুৱেষ্ট এইটো যে আপোনালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপটো জয়েন কৰিব লিংকবিলাক ডেসক্ৰিপচনত দিয়া আছে নেক্সট which is the highest mountain peak of Assam Himalaya range ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নামসা বৰুৱা ঠিক আছে আমি কালি ডিসকাস কৰিছিলো যে বৰাইল ৰেঞ্জৰ হাইয়েষ্ট পিকটো কি বা অসমৰ আটাইতকৈ হাইয়েষ্ট পিকটো কি হেতু আছিল আপোনাৰ লাইকে নেক্সট আহিছিল আপোনাৰ কাৰ্বি হিলছৰ আটাইতকৈ ডাঙৰ লিংকটো কি আছে হেতু দামবুকসা ঠিক আছে কিন্তু ইয়াত সুধিছে যে যেটো এছাম হিমালয়া আছে ৰেঞ্জ তাৰ হাইয়েষ্ট মাউন্টেইন পিকটো কি হেতু হ'ব আপোনাৰ নামসা বৰুৱা ইয়াৰ
কথাটো কেনেকুৱা হয় অসমখন এনেকৈ থাকে আপোনাৰ ইয়াত যিটো ভূটানৰ এৰিয়া আছে এই ভূটানৰ একেবাৰে আপোনাৰ পূব প্ৰান্তৰ পৰা যেতিয়া আপোনাৰ থাংছ' ৰিভাৰ ডেট মিনছ ব্ৰহ্মপুত্ৰটো যে এনেকৈ এটা বেণ্ড লয় এই বেণ্ডটোলৈকে ইয়ালৈকে যিখিনি এৰিয়া থাকে সেইখিনিক আমি এছাম হিমালয়া বুলি কওঁ আৰু এইখিনিৰ আটাইতকৈ ওখ পিকটো হৈছে আপোনাৰ নামচা বাৰুৱা ঠিক আছে এই বস্তুখিনি আমি যেতিয়া জিঅ'গ্ৰাফিৰ আপোনাৰ কনচেপচুৱেল বেছ ভিডিঅ' বনাম তাত আকৌ ভালকৈ ক্লিয়াৰ হ'ব কাৰণ তাত মই মেপ লৈ আহিম আৰু গোটেই বস্তুখিনি ইন ডিটেইলছ ডিছকাছ কৰিম ইয়াত আপোনালোকৰ দিয়া গৈছে যে অসম হিমালয় হৈছে ভূটানৰ পূব সীমান্ত আৰু পশ্চিমে আৰু পূবে চাংপো ৰিভাৰৰ গ্ৰেট বেণ্ডৰ মাজত হিমালয়ৰ পৰিসৰৰ অংশৰ বাবে এক পৰম্পৰাগত পদবী আৰু এই পৰিসৰৰ সৰ্বোচ্চ শৃংগ হৈছে নামচা বাৰুৱা ঠিক আছে নেক্সট হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম আৰু এইটো হৈছে তোমাৰ আপোনাৰ প্ৰি মনচুন ছিজন বৰদৈচিলা আপোনালোকে জানেই বৰদৈচিলা আহে আপোনাৰ প্ৰি মনচুন ছিজনত ঠিক আছে মনচুন কি এইটো আমি একেবাৰে ডিটেইলছত ডিছকাছ কৰিম ইয়াৰ ৰিলেটেড অকণমান কনচেপচুৱেল ক্লিয়াৰিটি ল'ব ট্ৰাই কৰিম যাতে আমাৰ গোটেইখিনি এজ এ ফেক্টছ হিচাপে মনত নাথাকে এজ এ কনচেপ্ট হিচাপে মনত থাকে আমি সেইখিনি কৰিব ট্ৰাই কৰিম আৰু তাৰ কাৰণে ডিটেইল ভিডিঅ' আহিব আমাৰ নেক্সট আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আমচাং এইটো বহুতবাৰ আহিছে এইটো আপোনাৰ হয় কামৰূপ মেট্ৰ'ত থাকে আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীখন ক'ত পোৱা যায় আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত এইটো হৈছে কামৰূপ মেট্ৰ' আপোনালোকে যদি এক্সাম দিছে আছাম গভৰ্ণমেণ্ট এক্সামত এইটো ৰিপিটেডলি আহি আছে আৰু এটা আহে আপোনাৰ পানীদিহিং আপোনালোকে যদি APSCৰ ডিপাৰ্টমেণ্টেল এক্সামবিলাক দিছে বা APSCৰ CCO দিছে CCE এক্সামটো দিছে তেতিয়া দেখিব যে পানীদিহিংটো প্ৰত্যেকবাৰে আছে 2022টো আহিছে ৰিচেণ্টলি হোৱাটোতো আহিছে 2020টো আহিছে প্ৰিলিমছত চ' এইবিলাক কিছুমান থাকে যিবিলাক আপোনাৰ ৰিপিটেডলি কুৱেশ্যন দি থাকে আৰু তাৰ ভিতৰত আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীও এটা চ' এইটো ভালকৈ আপোনালোকে মনত ৰাখিব ৱাইল্ড লাইফ চেঞ্চুৰী ৰিলেটেড কুৱেশ্যন আমি ডিটেইলছত ডিছকাছ কৰিম গোটেই কনচেপচুৱেল আৰু গোটেই বস্তুখিনি কিন্তু তাৰ কাৰণে আপোনালোকে চাব লাগিব আমাৰ জিঅ'গ্ৰাফিৰ কনচেপচুৱেল ভিডিঅ' আৰু যিটো আমি 10 মে'ৰ পৰা লৈ আহিম নেক্সট হৈছে হুইচ অফ দি ফলোয়িং ইজ ট্ৰু ৰিগাৰ্ডিং দ্য কোল ফাউণ্ড ইন আছাম এতিয়া অসমত যিবিলাক কোল পায় তাৰ ৰিলেটেড ইয়াৰে কোনটো সত্য ইয়াত কি হাই ছালফাৰ কণ্টেইন হাই মইশ্চাৰ কণ্টেইন ল' ভলেটাইল মেটাৰ এণ্ড হাই এছ কণ্টেইন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাই ছালফাৰ অসমৰ কোলবিলাকৰ কোৱালিটিটো অকণমান ডাউন হয় বিকজ অফ হাই ছালফাৰ কণ্টেইন ঠিক আছে এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে কোল কিমান প্ৰকাৰৰ পোৱা যায় আৰু অসমত যিটো কোল পোৱা যায় সেইটো কি প্ৰকাৰৰ কোল হয় কোলৰ যিকেইটা 4টা ভাগ আছে মেইনলি 4টা ভাগ আছে আৰু এই 4টাৰ কোনটো অসমত পোৱা যায় ঠিক আছে সেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই ৰিপিটেডলি আকৌ কৈছোঁ যে কমেণ্টত এনচাৰ দিব যাতে আপোনালোকে চাৰ্চ কৰি চালেও এইটো ভালকৈ আপোনালোকৰ মনত ৰৈ যায় ঠিক আছে নেক্সট হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেন অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এনচাৰ হ'ব ডিব্ৰুগড় মনত ৰাখি থৈ দিব নেক্সট হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ ন'ন এজ লেণ্ড অফ ৰিভাৰ্ছ এণ্ড ব্লু হিলছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ কাৰ্বি আংলংখনক কোৱা যায় লেণ্ড অফ ৰিভাৰ এণ্ড ব্লু হিলছ হোৱাট ডিভাইডছ কাৰ্বি আংলং ইনটু 2 ডিভিজন কাৰ্বি আংলংখন এখন নদীয়ে 2টা ডিভিজনত ভাগ কৰিছে আৰু সেইখন ৰিভাৰ হৈছে আপোনাৰ কপিলি ৰিভাৰ কাৰ্বি আংলঙক কিহে 2টা বিভাগত বিভক্ত কৰিছে সেইটোৰ এনচাৰ হৈছে আপোনাৰ কপিলি ৰিভাৰ নেক্সট হুইচ ড্ৰেইনেজ পেটাৰ্ণ ইজ ফৰ্ম বাই দ্য চেণ্ট্ৰেল কাৰ্বি আংলং প্লেটো কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কোনটো নিষ্কাশন প্ৰকাৰ গঠন কৰা হয় এতিয়া এইটো আমি জিঅ'গ্ৰাফি ক্লাছ যেতিয়াই ডিছকাছ কৰিম তেতিয়া আমি পাম ৰিভাৰ্ছৰ এই নিষ্কাশন প্ৰচেছবিলাক এণ্টিচিডেণ্ট ব্ৰেইডেড ৰেডিয়েল এইবিলাক পেটাৰ্ণ দেখা যায় আৰু ইয়াৰ ক্ষেত্ৰত আপোনাৰ যদি কয় যে কাৰ্বি আংলং মালভূমিয়ে কেনেকুৱা দেখায় সেইটো হ'ব আপোনাৰ ৰেডিয়েল পেটাৰ্ণ এজ এ এডিআৰই এইটো আপোনাৰ ডাইৰেক্ট ফেক্টছ হিচাপে মনত ৰাখিলেও চলি যাব বাট আপোনালোকে যদি APSCৰ এক্সামৰ প্ৰিপাৰেশ্যন কৰিছে দেন আপোনালোকে ডিটেইলিঙত দৰকাৰ বাট আমি অকণমান ইয়াত ডিটেইলছত ডিছকাছ কৰিম যাতে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ থাকে চিম্পলি ক'বলৈ গ'লে যেতিয়া আপোনাৰ ওখ এৰিয়া এটা থাকিব তেতিয়া কি হয় ওপৰৰ পৰা এনেকৈ নদীবিলাক পৰি যায় আৰু এই পেটাৰ্ণটোকে কয় ৰেডিয়েল কাৰণ ইয়াত এটা বিন্দুক কেন্দ্ৰ কৰি গোটেইখিনি এনেকৈ যায় চ' এই পেটাৰ্ণটোক কওঁ আমি ৰেডিয়েল পেটাৰ্ণ আৰু সেইটো পাওঁ আমি কাৰ্বি আংলং চেণ্ট্ৰেল প্লেটৰ পৰা
Next, during winter, what drainage pattern does the Brahmaputra river form? এইটো এনসাৰ হৈছে braided. মানে শীতকালত ব্ৰহ্মপুত্ৰ নদীৰ নিষ্কাশনৰ আৰ্হি কেনে ধৰণৰ হয় আৰু এই পেটাৰ্ণটোকে কওঁ আমি ব্ৰেইডেড পেটাৰ্ণ. ব্ৰেইডেড পেটাৰ্ণ যদি আপোনালোকে চাই শীতৰ টাইমত কি হয় নদীবিলাক শুকাই যোৱাৰ ফলত বহুখিনি এনেকৈ মানে চৰ অঞ্চল পৰি যায় আৰু মাজে মাজে এনেকৈ নদীবিলাক বৈ আহে আৰু এই পেটাৰ্ণটোক কওঁ আমি ব্ৰেইডেড পেটাৰ্ণ. চ' আপোনালোকে এবাৰ ইমাজিন কৰিব, সকলোৱে আমি দেখিছোঁ যে নদীবিলাক শীতৰ টাইমত কি হয় শুকাই যোৱাৰ ফলত এনেকুৱা পেটাৰ্ণ ফৰ্ম হয় আৰু এই পেটাৰ্ণটোকে কওঁ ব্ৰেইডেড. নেক্সট, হুইচ ডিষ্ট্ৰিক্ট লাইজ বিটুইন দ্য প্লেটু ৰিজিয়নছ ইন আছাম? প্লেটু ৰিজিয়নৰ মাজত মানে অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হোজাই. নেক্সট, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী? মইতো আগতেও আপোনালোকক কৈছিলোঁ যে যদি ব্ৰহ্মপুত্ৰৰ বেংকত সোধে, পাৰত সোধে, তেতিয়াহ'লে হ'ব 21 এনচাৰ, আৰু যদি ভেলীত সোধে মানে উপত্যকাত সোধে তেতিয়া হ'ব এনচাৰটো 30. Which river separates the Karbi Anglong Plateau from the Naga Hills? এটা কাৰ্বি আংলং প্লেটুখন কি হয় নাগা হিলছৰ পৰা এটা ৰিভাৰে কি কৰে ছেপাৰেট কৰে. সেই ৰিভাৰটোৰ নাম হৈছে আপোনাৰ ধনচিৰি ৰিভাৰ. অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখি থৈ দিব. অসমৰ যেতিয়া আমি ফিজিঅ'গ্ৰাফি পঢ়িম, ফিজিঅ'গ্ৰাফিত আমি এই যিবিলাক আমাৰ ফিজিকেল ষ্ট্ৰাকচাৰ আছে, ফিজিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ আছে, সেইবিলাক আমি আৰু ডিটেইলছত ডিছকাছ কৰিম উইথ মেপ. চ' এইবিলাক আপোনাৰ একেবাৰে ইনক্লুচিভ ভিডিঅ' হ'ব. আপোনালোকে তাৰ কাৰণে আমাৰ জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক আপোনাৰ যিসকল লগৰে প্ৰিপাৰেশ্যন কৰিছে পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই কণ্টেণ্টবিলাক পায় আৰু আমিও যাতে অকণমান ছাবস্ক্ৰাইবাৰ বঢ়াৰ কাৰণে মটিভেশ্যন হৈ থাকে. চ' আপোনালোকে পাৰে যদি শ্বেয়াৰ কৰি দিব. নেক্সট, ইয়াতে অকণমান ডিটেইলছখিনি দি দিছোঁ, আপোনালোকে পঢ়ি চাব পাৰে. ইংলিছত চাব বিচাৰিলে এতিয়া, নহ'লে অসমীয়াখিনিও চাই ল'ব পাৰে. Next, which river flows through the northern part of Kaziranga National Park? আপোনালোকে যদি চাই ব্ৰহ্মপুত্ৰটো যেতিয়া এনেকৈ নামি আহিছে, আপোনাৰ কাজিৰঙাখন এইখিনি এৰিয়াত থাকে. চ' কাজিৰঙাৰ নৰ্থৰ ফালে কি থাকে? ব্ৰহ্মপুত্ৰ ৰিভাৰ. Next, the Kaziranga National Park is located in which of the following ecozones? Very important question. আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ কোনোবাই যদি অকণমান কুৱেশ্যনবিলাক চাইছে, এইটো কুৱেশ্যন বহুতবাৰ দেখিব আৰু এইটো হৈছে ইণ্ডো মালায়া ইক'জন. ঠিক আছে, এইটো জিঅ'গ্ৰাফি এণ্ড ইক'লজি এণ্ড এনভাইৰনমেণ্ট দুয়োটা ছাবজেক্টতে পৰে. চ' ইয়াৰ উত্তৰটো হ'ব ইণ্ডো মালায়া ইক'জন. Which of the following is the largest coal field in Assam? নিম্নলিখিত কোনটো হৈছে অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাকুম. ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, জাষ্ট মনত ৰাখি থৈ দিব. নেক্সট, হুইচ অফ দি লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? এইটো হয়তো আপোনালোক সকলোৱে জানে, বা আপোনালোকে যদি নাজানে দেন আপোনালোকৰ প্ৰিপাৰেশ্যন অকণমান বেয়া হৈ আছে. চ' ভালকৈ পঢ়িব. চ' ইয়াৰ এনচাৰটো হৈছে সোণবিল. এতিয়া আপোনালোকে জনাব সোণবিলখন কোনখন ডিষ্ট্ৰিক্টত আছে, কোনখন জিলাত আছে, এইটো কমেণ্ট ছেকশ্যনত জনাব. নেক্সট, ইন হুইচ অফ দি ফলোয়িং ইয়াৰ কোল ৱাজ ডিছকভাৰ্ড ইন আছাম? এতিয়া চাওক, আমাৰ টি কেতিয়া ডিছকভাৰ হয়, এইবিলাক কুৱেশ্যন আমি আহি থকা দেখা যায়. টি কেতিয়া ডিছকভাৰ হৈছে বা আপোনাৰ অইল কেতিয়া ডিছকভাৰ হৈছে, এইবিলাক আপোনাৰ দেখা যায়. কিন্তু আপোনালোকে ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কোল কেতিয়া ডিছকভাৰ হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1825. চ' coal in Assam was first recorded by British surveyor Lieutenant Wilcox in year 1825 and first coal mining was done by C.A. Bruce in 1828. প্ৰথম মাইনিংটো কৰিছিল 1828ত আৰু ডিছকভাৰ হৈছিল 1825ত. ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন. আপোনালোকে এইটো PDF-টো লৈ দেন ৰিভাইজ কৰিলে এইটো যেতিয়া 2-3বাৰ চাই ল'ব, ভালকৈ মনত থাকি যাব. নেক্সট, আমাৰ যিটো ইমান দিনে আমি কৈয়ে আছোঁ, আগৰ আমাৰ যিকেইটা ক্লাছ আছে ইয়াত ডিটেইলছত ডিছকাছ কৰা গৈছে, মই এবাৰ কৈ দিওঁ. আমাৰ মিছন এডিআৰই 2.0ৰ কাৰণে আমি এটা ডিটেইল কোৰ্চ লঞ্চ কৰিব ওলাইছোঁ 10 মে'ৰ পৰা, আৰু এই কোৰ্চটো সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব. আৰু ইয়াত আপোনাৰ যিমানবিলাক টপিক কভাৰেজৰ দৰকাৰ আছে গোটেইখিনি কভাৰ কৰিম. যদি আপোনালোকে আগৰ পৰা প্ৰিপাৰেশ্যন কৰিও আছে, তেতিয়াহ'লে আমাৰ এই কোৰ্চটোৰ লগত আপোনালোকে জাষ্ট কানেক্টেড থাকক, আমাৰ ভিডিঅ'জবিলাক ফ'ল' কৰক, দেন আপোনালোকৰ ৰিভিজন হৈ যাব, আৰু যিখিনি লেক আছে সেই লেকখিনি আপোনালোকৰ গোটেই কভাৰ আপ হৈ যাব. চ' ইয়াত আমি জেনেৰেল ইংলিছ, হিষ্ট্ৰী ইণ্ডিয়ান এণ্ড আছাম গোটেইখিনি, পলিটি গোটেইখিনি আছাম ইণ্ডিয়ান,
জিঅ'গ্ৰাফি আপোনাৰ ইণ্ডিয়ান ৱৰ্ল্ড এছাম অভাৰঅল কভাৰ কৰিম জেনেৰেল নলেজ মানে হৈছে কিছুমান কুৱেশ্যন এনেকুৱা হৈ যায় য'ত এই মেইন ষ্টেটিক টপিকবিলাকত কভাৰ নহয় তেনেকুৱা মিছেলেনিয়াছ টাইপৰ কুৱেশ্যনবিলাকো আমি কভাৰ কৰিম জেনেৰেল মেথমেটিক্স ভেৰি ডিটেইলত ডিছকাছ কৰিম ৰিজনিং ডিটেইলত ডিছকাছ কৰিম কাৰেণ্ট এফেয়াৰ্ছ আমাৰ আমি ভাবিছোঁ যে 12ৰ পৰা কণ্টিনিউৱাছলি দি গৈ থাকিম যাতে আপোনালোকৰ এট দি টাইম অফ এক্সাম গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ আপ হৈ যায় আৰু ইয়াত থাকিব আপোনাৰ 23ৰ মষ্ট ইম্পৰ্টেণ্টবিলাক আৰু 24ৰ গোটেইবিলাক প্ৰায় কাৰণ এইখিনি আমি চাব লাগিব কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেটেজ আজিকালি এক্সামত বহুত হয় নেক্সট আমাৰ লাইভ মক টেষ্ট আমি লাইভ মক টেষ্ট আপোনালোকক প্ৰভাইড কৰিম যেতিয়া আমাৰ দেখিম যে চেনেলত কিছু ভিডিঅ' আপলোড হৈছে আৰু এনগেজমেণ্টটো চাই আমি এই বস্তুটো আমাৰ কোৰ্চটোলৈ আকৌ কঢ়িয়াই আনিম লাইভ মক টেষ্ট গতিকে অকণমান এইটোৰ কাৰণে অকণমান দিন আছে ইন হুইচ অফ দি ফলোয়িং ইজ নট এমং দ্য মেজৰ বাৰ্ডছ ফাউণ্ড ইন এছাম এতিয়া এই প্ৰথমটোতো হ'বই নোৱাৰে কিয় হ'ব নোৱাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কাৰণ এইটো বাৰ্ড অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নেক্সট আপোনালোকৰ যিকেইটা আছে ব্লু থ্ৰটেড বাৰ্বেট ৰিং টেইল ফিচিং ইগলছ এই দুটাও দেখা যায় বাট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হোৱাইট পিফলছ এইটো একচুৱেলি আপোনাৰ ময়ূৰৰ নিচিনাই হয় যিটো আমি বগা কালাৰৰ হয় যিটো আমি অসমত দেখা নাপাওঁ তাৰ কাৰণে মই কি কৰিছোঁ আপোনালোকৰ পিকচাৰটো দিছোঁ যাতে আপোনালোকৰ মনত থাকে এইটো আপোনালোকে জানিব যে এইটো অসমত জেনেৰেলি দেখা নাযায় চ' এইটোৱে হৈছে এনচাৰটো হোৱাইট পিফল নেক্সট হুইচ অফ দি ফলোয়িং টু ডিষ্ট্ৰিক্টছ অফ এছাম ইজ ন'ন ফৰ লাইমষ্টোন ৰিজাৰ্ভ লাইমষ্টোন ৰিজাৰ্ভৰ কাৰণে কোন দুখন ডিষ্ট্ৰিক্ট জনা যায় এইটো হৈছে আপোনাৰ ডিমা হাছাও এণ্ড কাৰ্বি আংলাং আৰু ডিমা হাছাওত আপোনাৰ লাইমষ্টোন ৰিজাৰ্ভ পোৱা যায় অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইখিনি মনত ৰাখিব তাৰ কাৰণে মই অলপ আগতে আপোনালোকে গম পাইছে মই এখন চাৰ্টো দিছোঁ গতিকে পাৰিলে সেই চাৰ্টখন আপোনালোকে প্ৰিণ্ট কৰি নিজৰ টেবুলৰ ওপৰত আগত ৰাখি থৈ দিব যাতে আপোনালোকে সদায় এবাৰ চকু ফুৰাই আৰু যাতে বস্তুখিনি ডিটেইলছখিনি মনত থাকি যায় নেক্সট পিংক গ্ৰেনাইট হেজ বিন ডিস্কভাৰ্ড ইন হুইচ হিল অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোনখন পাহাৰত আপোনাৰ গোলাপী গ্ৰেনাইট পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আজগাৰ হিলছ এনেও মনত ৰাখিব আজগাৰ হিলছ ক'ত অৱস্থিত এইটো কুৱেশ্যনো আহি যাব পাৰে আৰু সেইটো হৈছে আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু এইখন হিলছতে কি পাওঁ পিংক গ্ৰেনাইট গোলাপী গ্ৰেনাইট নেক্সট হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া এইটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড একেবাৰে ইজি কুৱেশ্যন অকণমান যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে এইটোৰ এনচাৰ নিশ্চয় জানিব আৰু সেইটো হৈছে আপোনাৰ কাৰ্বি আংলাং আটাইতকৈ সৰু ডিষ্ট্ৰিক্টখন কি আটাইতকৈ স্মল ডিষ্ট্ৰিক্টখন কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট দ্য এছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল প্ৰেচিডেঞ্চি এজ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ইন দ্য ইয়াৰ অসম এলেকা কেতিয়া উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰূপে বেংগল প্ৰেচিডেঞ্চিৰ পৰা বেলেগ কৰা হৈছিল এই কুৱেশ্যনটো একচুৱেলি হিষ্ট্ৰীৰ কুৱেশ্যনো হয় বা যিহেতু এলেকা এটা কৈছে ডেট মিনছ এইটো অকণমান জিঅ'গ্ৰাফিটো পৰি যায় আৰু ইয়াৰটো হৈছে 1874 আমি যেতিয়া হিষ্ট্ৰী MCQ ডিছকাছ কৰিম তেতিয়াও এই কুৱেশ্যনটো ৰিপিট হ'ব নিশ্চয় ঠিক আছে নেক্সট হুইচ অফ দ্য ফলোয়িং ডে ইজ চেলিব্ৰেটেড এজ ৰাইনো ডে আমি সকলোৱে জানো ৰাইনো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট আৰু সেইকাৰণে এই ৰাইনো ডে কেতিয়া আমি পালন কৰোঁ গড় দিৱস কেতিয়া পালন কৰোঁ সেই কুৱেশ্যনটো আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হৈ যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 ছেপ্টেম্বৰ চ' আজিৰ কাৰণে এইখিনিয়ে আছিল নেক্সট ক্লাছত আমি আকৌ ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফি ৰিলেটেড MCQ লৈ আহিম আমাৰ উদ্দেশ্য আছে যে জিঅ'গ্ৰাফি ৰিলেটেড MCQ আমি আপোনালোকলৈ ভালেখিনি প্ৰভাইড কৰিম যাতে এইখিনি MCQৰ ভিতৰতে আপোনাৰ জিঅ'গ্ৰাফি পৰ্চনটোৰ কুৱেশ্যনখিনি পৰি যায় আৰু লগতে আমি কি জানিম বেছিক কনচেপচুৱেল বস্তুখিনি আৰু কনচেপ্টখিনিৰ থ্ৰুৰে আপোনালোকক আমি মেপৰ থ্ৰুৰে গোটেইখিনি আইডিয়া দিব ট্ৰাই কৰিম যাতে বস্তুখিনি আপোনালোকৰ ভালকৈ মনত ৰৈ যায় গতিকে এইখিনিয়ে আজিৰ কাৰণে চ' চি ইউ ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ